নমস্কাৰ, মোৰ চেনেলত সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত আমি ক্লাছ 10ৰ বিজ্ঞান বিষয়ৰ চেপ্টাৰ 1 আৰু চেপ্টাৰৰ নাম ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ পাঠটোৰ ইম্পৰ্টেণ্ট MCQ আলোচনা কৰিম। আৰু মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মোৰ চেনেলত তোমালোকে ক্লাছ 6ৰ পৰা ক্লাছ 10লৈ গণিত আৰু বিজ্ঞানৰ প্ৰতিটো লেচনৰে এক্সপ্লেনেশ্যন প্লাছ কুৱেশ্যন এনচাৰ আৰু MCQ পাই যাবা। গতিকে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিবা। আজিৰ MCQ আলোচনা কৰো আহা। ফাৰ্ষ্ট কুৱেশ্যন, প্ৰাকৃতিক গেছৰ দহন তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ? যে প্ৰাকৃতিক গেছৰ দহন কোনটো বিক্ৰিয়াৰ উদাহৰণ? ইয়াতে দিছে তাপগ্ৰাহী, তাপবৰ্জী, সংযোজন আৰু অধক্ষেপণ। প্ৰাকৃতিক গেছ যেতিয়া আমি দহন কৰো, তোমালোকে জানাই যে আমি গেছত যেতিয়া ৰান্ধো, মানে কি ৰান্ধিলে কি হয়, এইটো কি বিক্ৰিয়াৰ উদাহৰণ? ইয়াতে আছে তাপগ্ৰাহী, এইটোৱে তাপ গ্ৰহণ কৰে। তাপবৰ্জী মানে কি হ'ল, যে এইটো তাপ বৰ্জিত কৰে, অৰ্থাৎ বৰ্জন কৰে, নে সংযোজন কৰে, নে অধক্ষেপণ থাকে। না অধক্ষেপণো নাথাকে, আমি কোনো অৱশেষ নাপাওঁ প্ৰাকৃতিক গেছ দহন কৰিলে, সংযোজনো নহয়, এইটো তাপ গ্ৰহণো নকৰে। গতিকে এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, তাপবৰ্জী। ইয়াৰ ফলত কি হয়, তাপ কিছু পৰিমাণে তাপ উৎপন্ন হয়, যিটো আমি সকলোৱে জানো, আমাৰ প্ৰেক্টিকেলি তোমালোকেও নিজৰ ঘৰতো চাইছা নিশ্চয়, যে তাপবৰ্জী মানে তাপ বৰ্জন কৰে, কিহে প্ৰাকৃতিক গেছ দহন কৰিলে। নেক্সট কুৱেশ্যন, তলৰ কোনটো ৰাসায়নিক প্ৰক্ৰিয়া নহয়? ৰাসায়নিক প্ৰক্ৰিয়া কোনটো নহয়? পানীৰ বাষ্পীভৱন, শৰীৰত খাদ্যৰ হজম, খাদ্যৰ প্ৰস্তুতিকৰণ, আৰু আছে মমৰ গলন। আৰু ইয়াতে কোনটো ৰাসায়নিক নহয়? যে খাদ্য যেতিয়া হজম হয়, তাৰ এটা বেলেগ পৰ্যায়ৰ ৰাসায়নিক বিক্ৰিয়া বুলি ক'লে তোমালোকে জানায়ে যে যি বিক্ৰিয়াত নতুন পদাৰ্থ উৎপন্ন হয়, 2 বা ততোধিক নতুন পদাৰ্থ উৎপন্ন হ'ব। গতিকে খাদ্য হজম হোৱাৰ ফলত তাৰ যিটো হজম হোৱাৰ পিছত আমি সেই আগৰ খাদ্য বস্তুটো আমি ঘূৰাই নাপাওঁ, বা খাদ্য বস্তুৰ প্ৰস্তুতিকৰণ, খাদ্য একবাৰ আমি সিজাই লওঁ বা বনাই লোৱাৰ পিছত আমি আগৰ অৱস্থা ঘূৰাই নাপাওঁ। মম গলিলে বা জ্বলি শেষ হৈ গ'লে সেইটো আগৰ অৱস্থা আমি নাপাওঁ। গতিকে আমি কোনটোত পাওঁ, যে পানীৰ বাষ্পীভৱন, এনেকে পানী ভাপ হৈ কি হয়, আকাশলৈ উৰি গ'ল, আকৌ কি হয়, বৰষুণ আকাৰে আমাৰ তললৈ নামি আহে। গতিকে পানীৰ বাষ্পীভৱনত আমি আগৰ অৱস্থাটো ঘূৰাই পাওঁ। কেৱল এই পানীৰ বাষ্পীভৱনটোৱে ইয়াৰে ৰাসায়নিক প্ৰক্ৰিয়া নহয়, বাকী তিনিওটা ৰাসায়নিক প্ৰক্ৰিয়া। গতিকে এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, পানীৰ বাষ্পীভৱন। নেক্সট কুৱেশ্যন, তলৰ কোনটো প্ৰক্ৰিয়া ভৌতিক পৰিৱৰ্তন নহয়? মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই এইটো প্ৰশ্ন এক্সপ্লেইন কৰাৰ আগতে তোমালোকক ক'ম যে তোমালোকে আগৰ ক্লাছত পাই আহিছা, ক্লাছ 8ত 9ত পাই আহিছে, যে কোনবোৰ পৰিৱৰ্তনক আমি ভৌতিক পৰিৱৰ্তন বুলি কওঁ। যে যিবোৰ পৰিৱৰ্তনত বস্তু এটাৰ কেৱল আকাৰ আৰু আকৃতিৰ পৰিৱৰ্তন হয়, পাৰ্মানেণ্ট কোনো নতুন পদাৰ্থ উৎপন্ন নহয়, তাক আমি ভৌতিক পৰিৱৰ্তন বুলি জানো। গতিকে কোনটো ভৌতিক পৰিৱৰ্তন হয়? পানীৰ উতলীকৰণ, LPG গেছৰ দহন, বৰফ গলি পানী হোৱা, লৱণ দ্ৰৱীভূত হোৱা, আৰু লাষ্টত দিয়া আছে ওপৰৰ এটাও নহয়। আৰু এইটো প্ৰশ্ন তোমালোকে চোৱা, যে প্ৰথম আছে পানীৰ উতলীকৰণ। পানী যেতিয়া উতলা পানী ভাপ হৈ আকাশলৈ উৰি যায়, আকৌ কি হয়, বৰষুণ আকাৰে নামি আহে। গতিকে এইটো কোনো ৰাসায়নিক পৰিৱৰ্তন হোৱা নাই, পাৰ্মানেণ্ট কোনো চেঞ্জ আমাৰ হোৱা নাই, বা নতুন পদাৰ্থ আমি পোৱা নাই। তো LPG গেছৰ দহন, যে আমি LPG গেছৰ কি কৰিছো, গেছৰ আমি জ্বলাই দিছো, গেছ যেতিয়া দহন কৰিছো, আকৌ আমি সেই গেছটো ঘূৰাই পাইছো নেকি? নিশ্চয় পোৱা নাই। সেইটো আমি কেতিয়াও পোৱাটো সম্ভৱ নহয়। 3 নম্বৰত আছে বৰফ গলি পানী হোৱা। বৰফ গলি পানী হলে আমি আকৌ কি কৰিব পাৰো, ৰেফ্ৰিজাৰেটৰ বা তেনেকুৱা ব্যৱহাৰ কৰি আমি আকৌ বৰফ বনাব পাৰো। লৱণ পানীত দ্ৰৱীভূত হোৱা, যেতিয়া লৱণ আমি পানীত গুলি ল'ম, আকৌ আমি যেতিয়া পানীটো উতলাই ভাপ হৈ শেষ হৈ যাব, লৱণখিনি আকৌ আমি তলত কি পাওঁ, জমা হোৱা দেখা পাওঁ। গতিকে ইয়াতেও আমি আগৰ অৱস্থা পাইছো, 1 নম্বৰতো পাইছো, এইটোতো নহবয়ে। এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, LPG গেছৰ দহন। এইটো হ'ব শুদ্ধ। নেক্সট কুৱেশ্যন, তলৰ কোনটো প্ৰক্ৰিয়াই ৰাসায়নিক বিক্ৰিয়া সূচায়? ৰাসায়নিক বিক্ৰিয়া কি, সেইটো কথা আমি আগতে জানিব লাগিব। যি বিক্ৰিয়াত কি হয়, 2 বা ততোধিক নতুন পদাৰ্থৰ উৎপন্ন হয়। যে দুটা বিক্ৰিয়াজাত পদাৰ্থৰ মাজত বিক্ৰিয়া হৈ কি হয়, বিক্ৰিয়কৰ মাজত, দুটা বিক্ৰিয়কৰ মাজত বিক্ৰিয়া হৈ কি হয়, এটা বিক্ৰিয়াজাত 2 বা ততোধিক বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয়। গতিকে সেইটো হ'ব ৰাসায়নিক প্ৰক্ৰিয়া, যি প্ৰক্ৰিয়াত আমি কি পাওঁ, যে নতুন 2 বা ততোধিক নতুন পদাৰ্থ আমি পাওঁ। ইয়াতে আছে পেটুলাক মুকলি অৱস্থাত ৰখা। পেটুলক যদি আমি মুকলি অৱস্থাত ৰাখি দিওঁ, তাত কোনো ধৰণৰ ৰিয়েকশ্যন নহয়, যে বায়ুৰ লগত তেনেকুৱা কোনো ধৰণৰ ইয়াৰ
কি নহয়, কোনো ধৰণৰ বিক্ৰিয়া নহয়। গেছ চিলিণ্ডাৰৰ ভিতৰত অতি উচ্চ চাপত অক্সিজেন গেছ সংৰক্ষণ কৰা। গেছ চিলিণ্ডাৰত উচ্চ চাপতে কৰা হয়, এইটো সঁচা কথা যে উচ্চ চাপত আমি কি কৰো, অক্সিজেন গেছটো তাত ভৰাই লোৱা হয়। ইয়াতে কোনো ধৰণৰ বিক্ৰিয়া নহয়, কোনো ধৰণৰ ৰাসায়নিক বিক্ৰিয়া নহয়, গতিকে এইটোও নুসুচাই ৰাসায়নিক। তাৰপিছত আছে বায়ুৰ তৰলীকৰণ। বায়ুৰ তৰলীকৰণতো কি নহব, এইটো কোনো ৰাসায়নিক পৰিৱৰ্তন নহব। 2 নম্বৰত আছে বায়ুৰ উপস্থিতিত কপাৰক অতি উষ্ণতাত গৰম কৰা। যেতিয়া কপাৰক অতি উষ্ণতাত আমি গৰম কৰিম বায়ুৰ উপস্থিতিত, কপাৰে কি কৰিব, বায়ুৰ অক্সিজেনৰ লগত বিক্ৰিয়া কৰিব। গতিকে এইটো হ'ব এটা ৰাসায়নিক বিক্ৰিয়া বা ৰাসায়নিক প্ৰক্ৰিয়াৰ এইটো এটা উদাহৰণ হ'ব। ইয়াতে আমাক প্ৰশ্নত দিছিল যে তলৰ কোনটো প্ৰক্ৰিয়াই ৰাসায়নিক বিক্ৰিয়া সূচায়। ৰাসায়নিক বিক্ৰিয়া বাকী তিনিওটাত নহয়, কেৱল 2 নম্বৰত বায়ুৰ উপস্থিতিত যদি কপাৰক উত্তপ্ত কৰা হয় বা গৰম কৰা হয়, তেতিয়া কি কৰে কপাৰে বায়ুৰ লগত বা বায়ুৰ অক্সিজেনৰ লগত ৰাসায়নিক বিক্ৰিয়া ঘটায়। গতিকে 2 নম্বৰটো হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 5, যেতিয়া অম্লপানীৰ মাজেৰে বিদ্যুৎ প্ৰবাহ বয় কি ধৰণৰ ৰাসায়নিক বিক্ৰিয়া ঘটে। প্ৰথমে চাবা অম্লপানীৰ মাজেৰে, কি পানী, যে অম্লপানী। অম্ল মানে কি, অম্লৰ সোৱাদ কেনেকুৱা, অম্লৰ সোৱাদ হল টেঙা। যে অম্লত পানীৰ লগত মিক্স কৰি, অম্লক কি কৰা হয়, পানীৰ লগত মিক্স কৰাৰ পিছত সেই পানীৰ মাজেৰে যদি আমি কাৰেণ্ট যাব দিওঁ, বিদ্যুৎ প্ৰবাহ যেতিয়া যাব তাৰ মাজেৰে, তেতিয়া কি ধৰণৰ ৰাসায়নিক বিক্ৰিয়া ঘটে। ইয়াতে অপশ্যন কেইটা দিয়া আছে, প্ৰতিস্থাপন বিক্ৰিয়া, সংযোজন বিক্ৰিয়া, প্ৰতিস্থাপন বিক্ৰিয়া আৰু আছে কি বিয়োজন বিক্ৰিয়া, হয়নে। গতিকে এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব প্ৰতিস্থাপন নহয়, এতিয়া সংযোজনো নহয়, প্ৰতিস্থাপন নহয়, এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, বিয়োজন বিক্ৰিয়া। নেক্সট কুৱেশ্যনটো চাবা, চূণৰ সৈতে পানীৰ বিক্ৰিয়া হৈছে। এইটো সকলোৰে ঘৰতে তোমালোকে কম বেছি প্ৰেক্টিকেলি সকলোৱে চাইছা, যেতিয়া বজাৰৰ পৰা চূণ লৈ অহা হয়, চূণত পানী দিয়াৰ লগে লগে কি হয়, একদম গৰম হৈ যায় আৰু উতল আহি যায়, যেন কিবা হিট দি বা তেনেকুৱা কোনোবা গেছত পানী গৰম কৰিলে যেনেকুৱা এটা শব্দ বা ফটফটনি হয়, ঠিক তেনেকুৱা চূণৰ লগত পানী দিয়াৰ লগে লগে কি হয়, পানী আৰু চূণৰ মাজত এটা বিক্ৰিয়া হয়। সেইটো কি বিক্ৰিয়া, এটা সংযোজন বিক্ৰিয়া, প্ৰতিস্থাপন বিক্ৰিয়া, বিয়োজন বিক্ৰিয়া আৰু দিয়া আছে প্ৰতিস্থাপন বিক্ৰিয়া। আৰু এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, সংযোজন বিক্ৰিয়া, এইটো হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 7, তলৰ কোনটো তাপোদ্ভৱ প্ৰক্ৰিয়া, অৰ্থাৎ কোনটো তাপ উদ্ভৱ হয়, মানে তাপ সৃষ্টি হয় য'ত, এইটো হ'ল তাপোদ্ভৱ প্ৰক্ৰিয়া। এচিডৰ লঘুকৰণ, এটা আছে এচিডৰ লঘুকৰণ, বিত আছে পানী বাষ্পীকৰণ, চিত আছে কৰ্পূৰৰ ঊৰ্ধ্বপাতন, এইটো কৰ্পূৰ হ'ব, ৰেপ এটা হ'ব কৰ্পূৰৰ ঊৰ্ধ্বপাতন, আৰু এটা আছে মৰা চূণৰ সৈতে পানীৰ বিক্ৰিয়া। আৰু এনেকুৱা প্ৰশ্ন পৰীক্ষাত আহে, দুবাৰকে অপশ্যন দিয়া থাকে, তেতিয়া কি হয়, ইয়াতে কি আছে, ধৰা ABCD আগতে দিয়া আছে 1 2, এনেকুৱা নহয় 1 2 খিনি আগতে থাকে, ABCD মেক্সিমাম টাইম পিছত থাকে। গতিকে এইটো প্ৰশ্নৰ 1 নম্বৰত দিয়া আছে ডি আৰু এ শুদ্ধ, 2 নম্বৰত দিয়া আছে এ আৰু বি শুদ্ধ, 3ত দিয়া আছে ডি আৰু চি শুদ্ধ, আৰু 4ত দিয়া আছে বি আৰু চি শুদ্ধ। আৰু এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ টু, ডি আৰু এ শুদ্ধ। চোৱা, মৰা চূণৰ সৈতে যেতিয়া পানীৰ বিক্ৰিয়া হয়, তোমালোকে দেখা পাইছা চূণত পানী দিলে কি হয়, গৰম হৈ যায়, তাপ উদ্ভৱ হয়, তাত কি হয়, অটমেটিক তাপ উদ্ভৱ হয়, সৃষ্টি হয় তাপ। আৰু এটা এ নম্বৰ দিয়া আছে এচিডৰ লঘুকৰণ, এচিডক যেতিয়া লঘু কৰা হয় তেতিয়াও কি হয়, তাপ উদ্ভৱ হয়, ঠিক মৰা চূণত পানী দিলে যেনেকুৱা তেনেকুৱা হৈ যায়। গতিকে ডি আৰু এ, এইটো হ'ব শুদ্ধ উত্তৰ, অপশ্যন এ নম্বৰটো। 8 নম্বৰ কুৱেশ্যনত কি আছে, যেতিয়া লুৰ গজাল এটা কপাৰ ছালফেটৰ দ্ৰৱত 2 বা 3 ঘণ্টাৰ বাবে ডুবাই ৰাখি পিছত উলিয়াই আনি শোধন কৰা হয়, তেতিয়া লুৰ গজালটোৰ ৰং হ'ব। এইটো তোমালোকে একদম ঘৰত প্ৰেক্টিকেলি একদম কৰি চাব পাৰিবা, কোনো প্ৰব্লেম নাই। যেতিয়া নিজে হাতে কামে কৰিবা তেতিয়া কি হ'ব, একদম মনত থাকি যাব, তোমালোকে সেইটো কেতিয়াও নাপাহৰা। যে লুৰ গজাল এটাত কি কৰিবা, কপাৰ ছালফেটৰ দ্ৰৱ অকমান লৈ আহি কাছৰ পাত্ৰত তুমি তাতে যদি লুৰ গজাল এটা থৈ দিয়া, 2-3 ঘণ্টা থৈ দিলা, নাইবা ৰাতি থৈ দিলা, থোৱাৰ পিছত যেতিয়া তুমি চাবা নহয়, 3 ঘণ্টা 4 ঘণ্টা পিছত চাবা যে সেই লুৰ গজালটোৰ কালাৰ কেনেকুৱা হ'ব, মটীয়া বৰণৰ হৈ যাব। গতিকে এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, মটীয়া বৰণৰ। নেক্সট কুৱেশ্যন আছে, যেতিয়া মেগনেছিয়াম ফিটা বায়ুৰ উপস্থিতিত দহন কৰা হয়
ছাইখিনি চাইনা পাত্ৰত সংগ্ৰহ কৰা হ'ল। ছাইখিনি হৈছে চোৱা মেগনেছিয়াম ফিটা এনেকুৱা এটা বস্তু যাক আমি উন্মুক্ত অৱস্থাত ৰাখিব নোৱাৰো। যেতিয়া তাক মানে বায়ুৰ সংস্পৰ্শত অহাৰ লগে লগে কি হয়, মেগনেছিয়াম ফিটাৰটো নিজে নিজে জ্বলি উঠে। তাৰমানে বায়ুৰ অক্সিজেনৰ সৈতে মেগনেছিয়ামে তীব্ৰভাৱে কি কৰিছে, বিক্ৰিয়া কৰিছে। বিক্ৰিয়া কৰাৰ ফলত যেতিয়া মেগনেছিয়ামক আমি ফিটাৰডাল যেতিয়া উন্মুক্ত অৱস্থাত ৰাখিম, বায়ুৰ পৰা অক্সিজেনৰ লগত ই বিক্ৰিয়া কৰিব। কৰাৰ পিছত কি হ'ব, অকণমান ছাই তোমালোকে পাবা। সেই ছাইখিনি চীনা পাত্ৰত সংগ্ৰহ কৰা হ'ল বুলি কৈছে। চীনা পাত্ৰ মানে তোমালোকে জানা কোনবিলাক, যে বগা যিবিলাক চীনৰ মানে চীনা মাটিৰে তৈয়াৰী যিবিলাক পাত্ৰ, যেনেকৈ তোমালোকৰ ঘৰত কাপ থাকে, চাহ খাবলৈ তোমালোকে ব্যৱহাৰ কৰা, সেইটো চীনা মাটিৰ হয়। সেই চাইনা পাত্ৰ বুলি কৈছে ইয়াতে। সেই বগা চাইনা পাত্ৰত যদি সংগ্ৰহ কৰা হয়, সেই ছাইখিনি কি হ'ব, মেগনেছিয়ামে কি কৰিছে, উন্মুক্ত অৱস্থাত ৰখাৰ লগে লগে অক্সিজেনৰ লগত বিক্ৰিয়া কৰিছে, হয় নে নহয়? অক্সিজেনৰ লগত যেতিয়া বিক্ৰি কৰিব, তেতিয়া কি হ'ব, মেগনেছিয়াম অক্সাইড উৎপন্ন হ'ব। গতিকে ইয়াতে অপশ্যন দিয়া আছে গোটেইখিনি, তোমালোকে চাই লোৱা। আৰু মেগনেছিয়াম অক্সাইড ক'ত আছে, অপশ্যন বিত আছে মেগনেছিয়াম অক্সাইড। আৰু মেগনেছিয়াম অক্সাইডটো হ'ব অপশ্যন বি শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 10, তেলৰ এটা সতেজ নমুনা সংৰক্ষণ কৰিব হলে তলৰ কোনটো গেছ ব্যৱহাৰৰ বাবে উপযোগী হ'ব? বা তেলৰ এটা সতেজ নমুনা মানে কি, তেলৰ নমুনাটো যেতিয়া তেল তৈয়াৰ কৰা হয় বা তেনেকুৱা যে ইণ্ডাষ্ট্ৰীয়ে তৈয়াৰ কৰিছে, সেই নমুনা এটা সংৰক্ষণ কৰি কি কৰা হয়, তাক আকৌ পৰীক্ষা কৰা হয়। যে তেলটো খোৱাৰ উপযোগী হয় নে নহয়, তাক পৰীক্ষাৰ বাবে পঠোৱা হয়। গতিকে সেই সতেজ নমুনা এটা সংৰক্ষণ কৰিবৰ বাবে কি গেছ ব্যৱহাৰ কৰা হয় বা ব্যৱহাৰৰ বাবে উপযোগী হ'ব? ইয়াতে অপশ্যন দিয়া আছে, অপশ্যনখিনি তোমালোকে চাই লোৱা। মই শুদ্ধ উত্তৰটো কৈ দিছো। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, হিলিয়াম বা নাইট্ৰজেন গেছ ব্যৱহাৰ কৰা হয়। হিলিয়াম বা নাইট্ৰজেন গেছ ব্যৱহাৰ কৰি তেলৰ নমুনা এটাক আমি সংৰক্ষণ কৰিব পাৰো। অপশ্যন বি শুদ্ধ উত্তৰ। 11 নম্বৰ, যেতিয়া বেৰিয়াম ক্লৰাইড দ্ৰৱ এটা ছডিয়াম ছালফেট দ্ৰৱৰ সৈতে মিশ্ৰণ ঘটোৱা হয়, তেতিয়া তলৰ কোনটো যুক্তি শুদ্ধ নহয়? ইয়াতে চোৱা প্ৰশ্নটো কি কৈছে, এতিয়া দিব পাৰে যে যুক্তিটো শুদ্ধ হয়, ইয়াতে নহয় কৈছে। বহুত ল'ৰা ছোৱালী এইটো ভুল কৰে, যে প্ৰশ্নতে অলপ মানে পাজল লগাই দিয়ে, সেইটো এনচাৰটো চাব যায়, তেওঁ মানে শুদ্ধ যিটো তেওঁ জানে লগে লগে দি দিয়ে। ইয়াতে নহয় বুলি কৈছে। কোনটো নহয়, যে বেৰিয়াম ক্লৰাইডক কি কৰা হয়, ছডিয়াম ছালফেট দ্ৰৱৰ লগত মিশ্ৰণ ঘটা হয়। দুটা যেতিয়া মিক্স কৰি দিয়া হয়, তেতিয়া তলৰ কোনটো শুদ্ধ নহয়? এইটো এটা ৰেডক্স বিক্ৰিয়া। এইটোতো ৰেডক্স বিক্ৰিয়া কেতিয়াও নহব। এইটো এটা তীব্ৰবেগী প্ৰক্ৰিয়া। এইটো তীব্ৰভাৱে দুয়োটাই কি কৰিব, কেমিকেল ৰিয়েকশ্যন কৰিব, বিক্ৰিয়া কৰিব। এইটো এটা দ্বি-প্ৰতিস্থাপক বিক্ৰিয়া। এইটো দ্বি-প্ৰতিস্থাপক প্ৰক্ৰিয়াও হয়। এইটো এটা অধক্ষেপণ বিক্ৰিয়া। এই প্ৰক্ৰিয়াত আমি কি পাম, অধক্ষেপণ পাম। তলত কি পাম, এটা অধক্ষেপ কৰিব। দুয়োটাই যেতিয়া বিক্ৰিয়া কৰিব, তলত আমি এটা চামনি পাম। গতিকে এই তিনিওটা শুদ্ধ, কেৱল শুদ্ধ নহয় কোনটো, কুৱেশ্যন নম্বৰ এটো শুদ্ধ নহয়। এইটো এটা ৰেডক্স বিক্ৰিয়া। আৰু আমাক সুধিছেও কি, যে তলৰ কোনটো যুক্তি শুদ্ধ নহয়। গতিকে এইটো হল শুদ্ধ নহয়, অপশ্যন এ, ৰেডক্স বিক্ৰিয়াটো শুদ্ধ নহয়। গতিকে এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব এ। কুৱেশ্যন নম্বৰ 12, যে কপাৰৰ ক্ষয়ীভৱন ঘটিলে কপাৰৰ সামগ্ৰীৰ পৃষ্ঠত কেনে বৰণৰ চামনি পৰে? তোমালোকে চাবা কেতিয়াবা তোমালোকৰ ঘৰত নিশ্চয় আছে কপাৰৰ তেনেকুৱা বাচন, যিটো য়েল্লো কালাৰৰ মানে গল্ডেন কালাৰৰ আনে, যে যিবিলাক আমি অৰিজিনেল যদি নানো, আমি অলপ মানে কম সস্তাতে অনা হয় যিবিলাক বাচন, সেই বাচনবিলাক কিছুদিন থৈ দিলে, এবাৰ ব্যৱহাৰ কৰিছা বা দুবাৰ ব্যৱহাৰ কৰাৰ পিছত 2-এদিন থৈ দিছা নহয়, তাতে সেউজীয়া কালাৰৰ কি হয়, চামনিৰ নিচিনা পৰে। সেউজীয়া কালাৰৰ হয়ে। এইটো কিজানি মেক্সিমাম আমাৰ যিসকল ল'ৰা ছোৱালী চাই আছে, তেওঁলোকৰ ঘৰত আছেও, আৰু তেওঁলোকে প্ৰেক্টিকেলি বস্তুটো দেখিছেও। গতিকে কেনেকুৱা ধৰণৰ চামনি পৰে, ইয়াতে গোটেইখিনি দিয়া আছে। আৰু মই ক'লোৱে যে সেউজীয়া হয়, সেইটো তোমালোকে দেখিছা। এইটো অপশ্যন চি টো হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো চোৱা, যে বিক্ৰিয়া সম্পৰ্কে তলৰ কোনটো বাক্য অশুদ্ধ? বিক্ৰিয়া সম্পৰ্কে তলৰ কোনটো বাক্য অশুদ্ধ? ইয়াতে দিয়া আছে লেড অক্সাইডৰ বিজাৰণ, কাৰ্বনৰ জাৰণ, কাৰ্বন ডাই অক্সাইডৰ জাৰণ, লেডৰ বিজাৰণ। আৰু ইয়াতে আকৌ দুবাৰকে অপশ্যন দিয়া আছে, যে এ নম্বৰত আছে 4 আৰু 3 শুদ্ধ, বিত দিয়া আছে 4 আৰু 2 শুদ্ধ, চিত দিয়া আছে 2, 3 আৰু 4 শুদ্ধ, আৰু ডিত দিয়া আছে সকলোবোৰ। আৰু এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন বি, 4 আৰু 2 শুদ্ধ। 4 নম্বৰত কি আছে, লেডৰ বিজাৰণ। এইটো লেডৰ বিজাৰণটো অশুদ্ধ। আৰু দিয়া আছে 2ত দিয়া আছে কাৰ্বনৰ জাৰণ। এই কাৰ্বনৰ জাৰণটো অশুদ্ধ, কাৰ্বনৰ জাৰণ নহয়। কাৰ্বন ডাই অক্সাইডৰহে জাৰণ হয়, কাৰ্বনৰ নহয়। গতিকে 2 আৰু 4টো অশুদ্ধ। তলৰ কোনটো অশুদ্ধ সুধিছে আমাক,
গতিকে 2 আৰু 4 ক'ত আছে অপচন ডিত আছে 4 আৰু 2 এইটো হ'ব ৰাইট আনসাৰ নেক্সট কোৱেশ্চন কপাৰ সালফেটৰ দ্ৰৱত জিংকৰ টুকুৰা পেলাই দিলে জিংক সালফেট আৰু কপাৰ উৎপন্ন হয় এই বিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ কপাৰ সালফেটৰ দ্ৰৱত আমি কি কৈছো জিংকৰ টুকুৰা এটা পেলাই দিছো পেলাই দিয়াৰ লগে লগে কি হৈছে দুটাৰ মাজত বিক্ৰিয়া হৈছে কপাৰ সালফেট আৰু জিংকৰ মাজত বিক্ৰিয়া হোৱাৰ ফলত যে যাৰ পাৱাৰ বেছি তেওঁ কি কৰে যিটোৰ পাৱাৰ কম তেওঁক টানি লৈ আহে গতিকে জিংকৰ ইয়াতে যোজ্যতা বেছি জিংকৰ পাৱাৰ বেছি কাৰণে জিংকে কি কৰিছে কপাৰ সালফেট দ্ৰৱৰ পৰা সালফেটক আঁতৰাই লৈ আহিছে ফলত কি উৎপন্ন হৈছে জিংক সালফেট উৎপন্ন হৈছে তাৰ মানে কি কৰিছে কপাৰ সালফেটৰ পৰা সালফেটক জিংকে কি কৰিছে অপহৰণ কৰিছে অৰ্থাৎ তেওঁৰ পাৱাৰেদি টানি লৈ আহিছে গতিকে এইটো ইয়াতে দিয়াই আছে অপচনত তোমালোকে কি বুজিয়ে পাইছা যে কপাৰ জিংক সালফেট আৰু কপাৰ উৎপন্ন হৈছে গতিকে তলৰ বিক্ৰিয়াটো কি হ'ব অপহৰণ বিক্ৰিয়া কাৰণ জিংকে কি কৰিছে কপাৰ সালফেটৰ পৰা সালফেটক অপহৰণ কৰিছে অপহৰণ কৰাৰ ফলত কি উৎপন্ন হৈছে কপাৰ সালফেট আৰু এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন এ অপহৰণ নেক্সট কোৱেশ্চনটো চাম তলৰ কোনটো বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে যে কোনটো বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ দুটাৰ মাজত এটাৰ মাজত নহয় দে দুটাৰ মাজত কি হয় আয়নৰ বিনিময় ঘটে এটাৰটো এটাই লয় এটাৰটো বেলেগ এটাই লয় এইটো হল দুটাৰ মাজত হয় যেতিয়া দুটাৰ মাজত হৈছে যে ইয়াৰ যিটো ফ্ৰেণ্ড আছিল তেওঁ লৈ লৈছে তেওঁৰ যিটো ফ্ৰেণ্ড আছিল তেওঁ লৈ লৈছে তেতিয়াহলে কি হৈছে দ্বি অপহৰণ যে দুজনে একজনে কৰা নাই অপহৰণটো একজনে আনা নাই দুজনে আনিছে গতিকে এইটো কি হ'ব দ্বি অপহৰণটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ অপচন সি দ্বি অপহৰণ কুৱেশ্যন নম্বৰ 16 কেলছিয়াম অক্সাইডত পানী যোগ কৰিলে কি হ'ব কেলছিয়াম অক্সাইডত যেতিয়া পানী যোগ কৰা হয় তেতিয়া কি হয় সেই মিশ্ৰণটো যেতিয়া উষ্ণতা বাঢ়ি যায় আৰু কেলছিয়ামে কি কৰে পানীৰ পৰা হাইড্ৰজেন লৈ কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰে গতিকে ইয়াতে অপচন কেইটা প্ৰথমে আমি চাম যে কি আছে মিশ্ৰণৰ উষ্ণতা বাঢ়ে মই ক'লো যে পানী যোগ কৰিলে মিশ্ৰণটো উষ্ণতা বাঢ়িব আৰু দুই নম্বৰত আছে মিশ্ৰণৰ উষ্ণতা একে থাকে একেটো নাথাকে কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন হয় কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন হ'ব পানীৰ পৰা হাইড্ৰজেনৰ লগত বিক্ৰিয়া কৰি কেলছিয়ামে কি কৰিব হাইড্ৰক্সাইড উৎপন্ন কৰিব আৰু এটা তাপগ্ৰাহী বিক্ৰিয়া সংঘটিত হয় এইটো তাপগ্ৰাহী বিক্ৰিয়া নহয় ইয়াতে কোনো ধৰণৰ তাপ নালাগে গতিকে ইয়াতে শুদ্ধ বিকল্পটো হল এটো দিয়া আছে অপচন এ দিয়া আছে 1 আৰু 3 বিত দিয়া আছে 2 আৰু 3 সিত দিয়া আছে 1 3 আৰু 4 আৰু ডিত দিয়া আছে কেৱল 4 গতিকে এটোৰ শুদ্ধ বিকল্পটো কি হ'ব যে অপচন মই ক'লো যে 1 নম্বৰটো আৰু 3 নম্বৰটো শুদ্ধ 1 আৰু 3 ক'ত আছে এ নম্বৰত আছে 1 নম্বৰ আৰু 3 নম্বৰ গতিকে অপচন এ টো হ'ব শুদ্ধ উত্তৰ 17 নম্বৰ প্ৰশ্ন তলৰ কোনটো তাপ শোষক প্ৰক্ৰিয়া অৰ্থাৎ তাপ শোষণ কৰে কোনটো প্ৰক্ৰিয়ায় সালফুৰিক এচিডৰ লঘুকৰণ শুকান বৰফৰ ঊৰ্ধ্বপাতন জলীয় বাষ্প ঘনীভৱন আৰু পানীৰ বাষ্পীভৱন আৰু ইয়াতে তোমালোকৰ অপচন কেইটা দিয়া আছে এ বি চি ডি এ আছে 1 আৰু 3 বি আছে মাত্ৰ 2 সিত আছে মাত্ৰ 3 আৰু ডিত আছে 2 আৰু 4 আৰু এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন এ 1 আৰু 3 হ'ব শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 18 তলৰ কোনটো ধাতুৱে কপাৰ সালফেটৰ দ্ৰৱৰ পৰা কপাৰক অপসাৰিত কৰে কোনটো ধাতুৱে কপাৰ সালফেটৰ দ্ৰৱৰ পৰা কপাৰক অপসাৰিত কৰে তোমালোকে এইটো পাইছা এইটো মানে এইটো প্ৰশ্ন বহুত মানে কমন প্ৰশ্ন এইটো আহিয়ে থাকে কপাৰ সালফেট দ্ৰৱৰ পৰা কপাৰক পুনঃ অপসাৰিত কৰে জিংকে কৰে গতিকে ইয়াতে ক'ত জিংক দিয়া আছে যে অপচন ডি দিয়া আছে জিংক আৰু জিংক এইটো হ'ব শুদ্ধ উত্তৰ অপচন বি আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছো ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিবা কোনেও